তেজপুৰত স্বচ্ছতাই সেৱা পক্ষৰ বিশেষ কাৰ্যসূচী কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ উদ্যোগত সজাগতা অভিযান পুৱা সামূহিক দৌৰৰে আৰম্ভ হোৱা কাৰ্যসূচীত প্ৰদৰ্শন কৰা হয় সাংস্কৃতিক কাৰ্যসূচীও সামূহিক দৌৰৰ ফ্লেগ অফ কৰে ক্ৰীড়াবিদ বাইচুং ভুটিয়া অভিনেতা ৰবি শৰ্মা আৰু কণ্ঠশিল্পী দীপলিনা ডেকাই স্বচ্ছতা আৰু অনাময় সম্পৰ্কে জনজাগৰণ সৃষ্টিৰ বাবে ঘাইপথ মন্ত্ৰালয়ৰ ইটানগৰৰ আঞ্চলিক কাৰ্যালয় ৰূপায়ণ কৰে এই কাৰ্যসূচী আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াব সাংবাদিক অৰ্ণৱ নাথে যেহেতু 17 সেপ্টেম্বৰৰ পৰা ইতিমধ্যে স্বচ্ছতা হি সেৱা কাৰ্যসূচী পষেকজোৰা কাৰ্যসূচী আৰম্ভ হৈছে আৰু এই পষেকজোৰা কাৰ্যসূচীত বিশেষভাৱে দেখা গৈছে যে 2 অক্টোবৰত সমাপ্ত হ'ব স্বচ্ছ হি সেৱা স্বচ্ছতাই সেৱা আৰু সেৱাৰ মনোভাৱেৰে সকলোকে আগবাঢ়িবলৈ ইতিমধ্যে মহামানৱ মহাত্মা গান্ধীয়ে যি সপোন দেখিছিলে যে স্বাধীনতাৰ পূৰ্বে মহামানৱ মহাত্মা গান্ধীয়ে যি সপোন দেখিছিলে সেই সপোনৰ আজি আচলতে প্ৰত্যেকগৰাকী লোকক সচেতন কৰাৰ বাবে ইয়াতে যি আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী আয়োজন কৰিছে আৰু বিশেষ কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু ইতিমধ্যে ইয়াতে আহি উপস্থিত হৈছে ফুটবলৰ তাৰকা বাইচুং ভুটিয়া ৰবি শৰ্মা আৰু দীপলিনা ডেকা আৰু বিশেষভাৱে আমি এইখিনিতে উল্লেখ কৰিব বিচাৰিছোঁ যে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ আঞ্চলিক কাৰ্যালয়ৰ ইটানগৰ উদ্যোগত স্বচ্ছতাই সেৱা পষেক উপলক্ষে সামূহিক মাৰাথন দৌৰ আৰু এই সামূহিক মাৰাথন দৌৰ ইতিমধ্যে বাইচুং ভুটিয়াই এই সামূহিক মাৰাথন দৌৰ ফ্লেগ অফ কৰিছে আৰু এনেধৰণে ফুটবলত জৰিয়তে বাইচুং ভুটিয়াই এই মাৰাথনৰ শুভাৰম্ভণি কৰিছে আৰু ইয়াৰ পৰাই 5 কিলোমিটাৰ জোৰা মাৰাথন কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হ'ব আৰু ফ্লেগ অফ কৰাৰ লগে লগে এই মাৰাথন সম্পন্ন হ'ব আৰু আমি প্ৰটিন টাইমত দৰ্শকসকলক দেখুৱাই আছোঁ যে এই ফ্লেগ অফ তিনিগৰাকীকৈ ব্যক্তি ৰবি শৰ্মা বাইচুং ভুটিয়া আৰু দীপলিনা ডেকা তিনিগৰাকীয়ে এনেধৰণে তেওঁ ফ্লেগ অফ কৰাৰ লগে লগে আজিৰ এই মাৰাথন আৰম্ভ হ'ব আৰু মাৰাথনত তেজপুৰৰ যি শ্বহীদ বাকৰিৰ পৰা এই মাৰাথন আৰম্ভ হ'ব গতিকে এই মাৰাথনৰ বাবে সকলো ধৰণৰ সাজু হোৱাৰ লগে লগে এনেধৰণে আৰম্ভ হ'ব আৰু ফ্লেগ অফৰ লগে লগে তেজপুৰত প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই মাৰাথন আৰম্ভ হ'ব পুৱা 6 বজাৰ পৰা আৰম্ভ হোৱা কাৰ্যসূচী বিভিন্ন কাৰ্যসূচী সম্পন্ন হৈছে আৰু এই মাৰাথন আৰম্ভ হোৱাৰ লগে লগে আৰু ইতিমধ্যে ফ্লেগ অফ কৰা হৈছে মাৰাথনৰ আৰু মাৰাথন এনে সামূহিক দৌৰ আৰু এই সামূহিক দৌৰত অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ তেজপুৰৰ লগতে SSB আৰু বিভিন্ন প্ৰান্তৰ লোকসকলে মাৰাথনত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে এই সামূহিক দৌৰৰ বিশেষভাৱে আমি যিহেতু বাইচুং ভুটিয়া আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম পোনপ্ৰথমে मिनिस्ट्री ऑफ रोड्स ट्रांसपोर्ट एंड हाईवे ने जो किया है 5 किलोमीटर स्वच्छ भारत 5 की फन टू रन और सबसे इम्पोर्टेंट ये जो कैंपेन है एक अपना गांव अपना शहर सबको क्लीन रखना साथ साथ अपना शरीर को भी हेल्दी रखना बहुत इम्पोर्टेंट है सो जितने भी आज पार्टिसिपेंट है तेजपुर में सभी को बधाई और ऑर्गेनाइजर्स को बहुत बहुत बधाई देना चाहता हूँ ये कैंपेन के लिए ধন্যবাদ জনাইছোঁ আৰু ৰবি শৰ্মা ডাঙৰীয়া আছে ৰবি শৰ্মা ডাঙৰীয়াৰ পৰা এটা কথা জানিবলৈ বিচাৰিম যে মহাত্মা গান্ধীয়ে যিটো কৈছিল কিন্তু 78 বছৰ লাগিল আজি না এইটো লাগিবই কাৰণ ভাল কাম এটা সময় লয় কৰোঁতে বেয়া কামটো পটকৈ প্ৰচলন হয় বেয়া কামবিলাক অলপ সময় লয় মানে ভাল কামবিলাক সময় লাগে কৰোঁতে আৰু এয়া এটা অভ্যাসত পৰিণত হওঁতে আৰু সময় লাগে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন প্ৰজন্মৰ পাছত প্ৰজন্মই ইজনে শিকাই যাব লাগিব সেইটোৱে লাহে লাহেকৈ কালচাৰ হয়গৈ এটা সময়ত যে আজি আমি স্বচ্ছতাৰ এই কথাটোত মই তেওঁলোকক ছাপৰ্ট কৰিবই লাগিব ডেফিনেটলি যে তেওঁলোকে এইটো কাম বৰ ভাল কাম কৰিলে যে আমাক এই কথাটো শিকাওক কিন্তু দুখ লগা কথা যে অত বছৰ পাছতো যে আমাক শিকাবলগীয়া হৈছে এইটো ডাঙৰ কথা কিন্তু তথাপিও শিকিলে একো বেয়া নহয় ভাল কথা শিকিব লাগে আৰু এই চিন্তাধাৰাৰ যদি আমি যিকোনো ক্ষেত্ৰত জীৱনত আগবাঢ়ো আমি আটাই নিজৰ ক্ষেত্ৰখনত আমি সদায় উজ্জ্বলি থাকিব পাৰিম গতিকে ক্লিনলিনেছ ইজ ইম্পৰ্টেণ্ট ধন্যবাদ জনাইছোঁ অৰ্ণৱ নাথ এই প্ৰতিবেদন আগবঢ়োৱাৰ বাবে